মোকতো মানুহ আগৰ পৰাই চিনিয়ে পাইছে মোকতো মইতো নতুন নহয় কন্টেন্ট ক্ৰিয়েটৰ আছে তেওঁলোকে ইমান এটা পৰিবেশ বনাইছে যাৰ ফলত ৰাইজে যথেষ্ট ভাল পাইছে বিজেপি লগাই দিছে আৰু আমি কংগ্ৰেছ মানে একচুৱেল কংগ্ৰেছ এবাৰ গৌৰৱ গগৈ ডাঙৰ মন্তব্য তেওঁ এবাৰ ডাঙৰ বিস্ফোৰণ বুলি ক'ব লাগিব বিজেপি চৰকাৰখনৰ বিৰুদ্ধে তেওঁ কৈছে যে তেওঁলোক নামতহে বিজেপি একচুৱেল তেওঁলোক কংগ্ৰেছীয়ে হয় আৰু হয়ও হয় কংগ্ৰেছৰ মানুহখিনিহে বিজেপিত গৈ এতিয়া বস্তুটো বিজেপি বুলি এতিয়া তেওঁলোকে যোগদান কৰিছেগৈ গোটেই মানুহখিনিতো কংগ্ৰেছৰ পৰা বিজেপিলৈকে গোটেইখিনি গমন কৰা নাই জানো গতিকে গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে আমাৰটো হৈছে গ্ৰুপ এ তেওঁলোক হৈছে গ্ৰুপ বি গৌৰৱ গগৈ আৰু তাৰপিছতে কিন্তু গৌৰৱ গগৈ কেইটামান কথা কৈছে দেই আমাৰ ক্ৰিয়েটৰসকলক যিসকলে আমি ভিডিঅ' বনাই আছোঁ বিশেষকৈ আমি নিৰ্বাচনৰ বা আমি যি আচলতে ইলেকশ্যনৰ লৈ পিনি আমি যি ভিডিঅ' দুই এটা ভিডিঅ' বনাই আছোঁ আৰু সেইটো কাৰণে আচলতে ক্ৰেডিট দিছে গৌৰৱ গগৈয়ে আমাৰ ক্ৰিয়েটৰসকলক বহুত বহুত ধন্যবাদ জনাইছে তেওঁ ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ সকলোখিনি ক্ৰিয়েটৰকে তেওঁ ধন্যবাদ জনাইছে গতিকে ভিডিঅ'টো চাওক আপোনালোকে দুটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকে ভিডিঅ'কেইটা যদি ভাল ধৰণে চাই আপোনালোকে কথাখিনি যেতিয়া ভাল ধৰণে গম পাব আৰু এটা কথা বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে আচলতে ভিডিঅ' বনাই থাকোঁ নহয় জানো তাৰ মাজতে কিন্তু এনে দুজনমান ব্যক্তি আছে নকলেও নোৱাৰোঁ কিন্তু ভিডিঅ' এটা অথনি দিছোঁ জোনমণি ৰাভাৰ ওপৰত মই ভিডিঅ' এটা অথনি দিছিলোঁ দেই নাইচা যদি চাব পাৰিব একো বেয়া কথা কোৱা নাই একো কোৱা নাই মিয়া বৰঠাকুৰ বাইদেৱে জোনমণিৰ কথা উল্লেখ কৰিছিলে জোনমণি ৰাভাক এইখন চৰকাৰে ন্যায় দিব নোৱাৰাক লৈ পিনি তাৰ ওপৰতে মই ভিডিঅ' এটা বনাইছিলোঁ কিন্তু এজন ব্যক্তিয়ে এনেকুৱা এটা বেয়া কমেণ্ট দিলে মোক আপোনালোকে চাবগৈ পাৰে কথা নাই বতৰা নাই তেনেকুৱা এটা কমেণ্ট দি দিলে আচলতে বেয়া লাগে জোনমণি ৰাভাৰ কাৰণে কিমান মাত মাতিলোঁ আপোনালোকে ভাল ধৰণে জানে মোৰ যিসকল ভিউৱাৰ্ছ জোনমণি মাত দিলে বেয়া লাগি নিজৰ যিমানে যি হ'লেও অসমৰ এজনী ছোৱালী সেইকাৰণে কিমান লাগি আছিলোঁ যে তাইক ন্যায় দিয়াটো অত্যন্ত জৰুৰী বহুতো বাধা বিঘিনি আহিছিলে বহুতো ভয়ৰ মাজত কিন্তু জোনমণি ৰাভাৰ ভিডিঅ' বনাই আছিলোঁ কিন্তু এই ধৰণৰ কমেণ্টে মানুহক মনটো আচলতে দুৰ্বল কৰি পেলায় নহয় জানো বা যি কি নহওক তেনেকুৱা কমেণ্ট দিয়া মানুহ থাকেই বাৰু সমাজত ভাল চিন্তা কৰিব নোৱাৰা কিছুমান মানুহ তেনেকুৱাই থাকে প্ৰায় তেনেকুৱা কমেণ্ট দিয়াতে থাকে ব্যস্ত গতিকে চাওক গৌৰৱ গগৈ ডাঙৰীয়া এই আচলতে যি মন্তব্য ডাঙৰ মন্তব্য আগবঢ়াইছে তেওঁ বৰ্তমান সময়ত গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু নতুনকৈ অহা গ'লে চেনেলটোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে ভিডিঅ'টো চাওক আপোনালোকে নামতহে বিজেপি সেইটোৱে কংগ্ৰেছ হৈছে এইটো তাত কোন তাতো গোটেই মন্ত্ৰীবোৰ চাওক এইটো কংগ্ৰেছ সেইটো এটা কংগ্ৰেছ সেইটোও কংগ্ৰেছ এইটো ভাবি লওক সেইটো কংগ্ৰেছ বি তাত বিজেপি লগাই দিছে আৰু আমি কংগ্ৰেছ মানে একচুৱেল কংগ্ৰেছ এইদৰে গুৱাহাটীত কাকো নুসুধাকৈ মানুহৰ লগত কনচাল্ট নকৰাকৈ আলোচনা নকৰাকৈ ধামধুমকৈ ফ্লাইঅভাৰ বনাইছে এতিয়া এইখিনিয়ে কথা যি যোৰহাটত হ'বলৈ গৈছে যে কিছুমান ঠিকাদাৰৰ সুবিধা চাই এতিয়া গোটেই যোৰহাট মহানগৰৰ নক্সাটো তেওঁলোকে সলনি কৰিবলৈ বিচাৰিছে তো যোৰহাটৰ আমি 15 বছৰ আমাৰো চৰকাৰ আছিলে কিন্তু সদায় এটা যে যোৰহাটটো আৰু উন্নত হৈছে কিন্তু এইখন বৰ্তমান চৰকাৰ অহাৰ পিছত তেওঁলোকৰ PWD ঠিকাদাৰৰ মতে আজি গোটেই আমাৰ অসমৰ বিভিন্ন নগৰৰ চেহেৰা সলনি কৰিবলৈ বিচাৰিছে মাত্ৰ নিজৰ স্বাৰ্থৰ কাৰণে ব্যক্তিগত স্বাৰ্থৰ কাৰণে কিবা এটা কমিশ্যন পাব তাৰ কাৰণে আৰু একেই কাম এতিয়া যোৰহাট মহানগৰতো আমি দেখা পাইছোঁ ষ্টেডিয়ামলৈও বিভিন্ন মানুহে এতিয়া অভিযোগ উত্থাপন কৰিছে তো সেইখিনিয়ে কথা মই ৰাইজক কৈছোঁ কি যদি তেওঁলোকে আমাক বিশ্বাসত লয় তেতিয়া এইখিনি সন্দৰ্ভত আমি ৰাইজৰ হৈ মাত মাতিম PWD মিনিষ্টাৰে হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এইটোৱে দুখৰ কথা যে আজি ভাৰতবৰ্ষত আমি বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী দেখিছোঁ কোনো মুখ্যমন্ত্ৰী PWD বিভাগটো লোৱা আমি দেখা পোৱা নাই আৰু যিজন যি এতিয়া PWD বিভাগৰ লৈ এতিয়া সকলোৰ এটা সন্দেহ যে সেই 4-5জন ডাঙৰ ঠিকাদাৰে পাই আছে গুৱাহাটীত 1000 কোটি টকা কামবোৰ সেই 4-5জন ঠিকাদাৰক দিয়া গৈছে য'ত বৰ্তমান চৰকাৰ মুখ্যমন্ত্ৰী নিজে কৈছে আমাৰ টকা পইচা নাই OPS দিবলৈ টকা পইচা নাই আশা কৰ্মীখিনিক দিবলৈ টকা পইচা নাই বাগানৰ শ্ৰমিকসকলৰ দিবলৈ টকা পইচা নাই কিন্তু ঠিকাদাৰক 1000 কোটি টকা দিবলৈ সেই টকা পইচা ক'ৰ পৰা আহিছে আমি সেইখিনি কথা জানিবলৈ বিচাৰিছোঁ ইয়াত ব্যক্তিগত স্বাৰ্থ জড়িত হৈ আছে আৰু অগণতান্ত্ৰিকভাৱে আজি যোৰহাটৰ ভিতৰত এই PWD বিভাগৰ কামখিনি চলি আছে আপুনি ভাষণ প্ৰসংগত সদায় এটা কথা কৈ আহিছে আজিও কৈছে যে ৰাজনীতি হৈছে ৰাইজক সেৱা কৰাৰ এটা মাধ্যম যিটো আপোনাৰ পিতৃয়ে কৰিছিল আৰু আপুনি সেয়াকে সৰুগত কৰি আগবাঢ়িছে এইখিনিতে এটা প্ৰশ্ন আহিছে লখিমপুৰ লোকসভা সমষ্টিটোৰ কথা যদি কওঁ বা কংগ্ৰেছৰ অন্যান্য নেতাসকলৰ কথা কালি টিকট নোপোৱাৰ ক্ষোভতেই এজন নেতাই আপোনালোকৰ ভৰতনৰহে আজি পদত্যাগ কৰিছে গতিকে সেই সন্দৰ্ভত অকণমান জানে বিজেপি দলৰ ভিতৰত ক্ষোভ নাই নেকি বিজেপি দলৰ ভিতৰত আটাইতকৈ ক্ষোভিত হৈ আছে পুৰণা বিজেপিখিনি পুৰণা বিজেপি মানুহৰ আজি স্থান নাই মৰ্যাদা নাই আজি যোৰহাটৰ পুৰণা বিজেপিসকল আজি ক্ষোভিত আজি আমাৰ মৰিয়ানী বিজেপি মানুহবোৰ ক্ষোভিত মৰিয়ানীত শক্তিশালী আমাৰ দিনত এটা শক্তিশালী বিজেপি এটা বেছ আছিল
আলোক ঘোষৰ এটা শক্তিশালী এটা তেওঁলোকৰ এটা টীম আছে যে তেওঁলোকৰ ক্ষোভিত আজি যোৰহাটৰ মই নাম ল'বলৈ বিচৰা নাই কিন্তু সকলোৱে গম পাইছে আজি আমগুৰিত আজি পুৰণা অগপ ক্ষোভিত টিয়কত আমি পুৰণা অগপ ক্ষোভিত তো ক্ষোভটোতো মই দেখিছোঁ যে আমাৰ অগপৰ বিজেপিৰ মাজত আছে আজিৰ তাৰিখত যদি মই নিৰ্বাচনটো চাওঁ মোক এনেকুৱা অনুভৱ হৈছে যে কংগ্ৰেছ বনাম কংগ্ৰেছ হৈ আছে মানে আমি নিজৰ মাজতে আমি নিৰ্বাচন খেলি আছোঁ এতিয়া যে আগতে যেতিয়া আমাৰ দলৰ ভিতৰত যে যুৱ কংগ্ৰেছৰ নিৰ্বাচন হয় তেতিয়া বেলেগ বেলেগ লবি থাকেতো মন্ত্ৰী লবি এওঁ লবি সেওঁ লবি সেইটোৱে চলি আছে সেইফালেও কংগ্ৰেছ আমাৰ ফালেও কংগ্ৰেছ পুৰণা বাস্তৱ বিজেপি সততাৰে কৰা অগপ সততাৰে কৰা বিজেপি আজি তেওঁলোকৰ স্থান নাই এতিয়া এটা ইণ্টাৰনেল এটা মানে কংগ্ৰেছৰ ভিতৰতে এটা যুঁজ চলি আছে তেওঁলোকে মাত্ৰ বিজেপি লেবলে লৈ আছে কিন্তু এইটোৱে লবি এটা লবি বিজেপিত সোমাই আছে এটা লবিত কংগ্ৰেছত সোমাই আছে এনেদৰে নেতাৰ পদত্যাগে তৃণমূলৰ কৰ্মীসকলৰ মাজত প্ৰভাৱ আনিব নাই নিশ্চয় আমি সকলোৰে লগত আমি কথাখিনি পাতিম আপোনালোকে দেখা পাইছে অলপ দিন আগতে আব্দুল খালিক ডাঙৰীয়াও এটা চিঠি প্ৰেৰণ কৰিছে আৱেগ সকলো হ'ব পাৰে আমি সকলোৰ আৱেগ আমি সন্মান কৰোঁ আৰু নিশ্চয় আমাৰ ফালৰ পৰা গোটেই আমাৰ চেষ্টা থাকিব আব্দুল খালিক ডাঙৰীয়া সন্দৰ্ভতো মই কৈছোঁ যে দলৰ নেতৃত্ব তেখেতৰ লগত আলোচনা কৰিব লাগে আৰু ভৰত নৰহ ডাঙৰীয়া সন্দৰ্ভতো মই কৈছোঁ আমাৰ দলৰ শীৰ্ষ নেতৃত্ব তেখেতৰ লগত আলোচনা কৰাটো উচিত কথা কৈছিলে যে ভূপেন বৰাও 100% বিজেপিলৈ যাব এইসমূহ কথাই আচলতে বিপৰীত পেলাব কৈছে নেকি নিৰ্বাচনৰ আগত কি ক'ব বিচাৰে বিজেপি নামত বিজেপি সেইটোও কংগ্ৰেছ নামতহে বিজেপি সেইটোৱে কংগ্ৰেছ হৈছে এইটো তাত কোন তাতো গোটেই মন্ত্ৰীবোৰ চাওক এইটো কংগ্ৰেছ সেইটো এটা কংগ্ৰেছ সেইটোও কংগ্ৰেছ এইটো ভাবি লওক সেইটো কংগ্ৰেছ বি তাত বিজেপি লগাই দিছে আৰু আমি কংগ্ৰেছ এ মানে একচুৱেল কংগ্ৰেছ তো সেইটোৱে আৰু 12 লাখ 14 লাখ এনেকৈ ভিউজ হৈছে এটা দিনতে এইটো আপোনাৰ এটা নতুন নিৰ্বাচনী কৌশল নেকি নহয় মই আমাৰ সেই সামাজিক মাধ্যমৰ সেই পৰ্টেলৰ যিসকলে প্ৰশ্ন কৰিছে এইটো তেওঁলোকৰ যিমান কৌশলেৰে প্ৰশ্ন কৰিছে তাৰহে এটা ইংগিত আৰু তেওঁলোকে এটা পৰিৱেশ বনাইছে মোকতো মানুহ আগৰ পৰাই চিনিয়ে পাইছে মোকতো মইতো নতুন নহয় মোৰ কথাবোৰো নতুন নহয় কিন্তু সেই সাংবাদিকসকলে বা সেই যে ইনফ্লুৱেঞ্চাৰ্ছ বা অনলাইন মাধ্যমৰ যিখিনি আমাৰ কণ্টেণ্ট ক্ৰিয়েটাৰ আছে তেওঁলোকে ইমান এটা পৰিৱেশ বনাইছে যাৰ ফলত ৰাইজে যথেষ্ট ভাল পাইছে মই গোটেই ক্ৰেডিট মই আজিৰ তাৰিখত যিখিনি আমাৰ বিভিন্ন প্লেটফৰ্মত গৈছোঁ মই নাম ল'বলৈ বিচৰা নাই কিন্তু আজিৰ তাৰিখত গোটেই ক্ৰেডিট মই এই প্লেটফৰ্ম ক্ৰিয়েটাৰ্ছক দিবলৈ বিচাৰিছোঁ আৰু ময়ো এনেধৰণৰ প্লেটফৰ্মত উপস্থিত হৈ অসমৰ এটা সংবাদ জগতৰ এটা বেলেগ এটা বৰ্গৰ লগত চিনাকি হ'বলৈ এটা সুবিধা পাইছোঁ আৰু তেওঁলোকে কেনেদৰে কষ্ট কৰিছে তেওঁলোকৰ ষ্ট্ৰাগলৰ বাবে মই অৱগত হৈছোঁ মোৰ ফালৰ পৰা সবৰলৈ শুভেচ্ছা থাকিল যি আমাৰ পৰম্পৰাগত মিডিয়া আছে লগতে যি আমাৰ নতুন মিডিয়া ওলাই আহিছে সবৰলৈ মোৰ শুভেচ্ছা থাকিল যে আজিৰ তাৰিখত এনেকুৱা এটা পৰিস্থিতিত যে আমাৰ যোৰহাট লোকসভা বা আমাৰ কথাবোৰ যে প্ৰকাশ কৰিছে তাৰ বাবে মই প্ৰত্যেক সাংবাদিকসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ না মই দুখিত আৰু মই ইয়াৰ আগতেও কৈছিলোঁ যেতিয়া আমাৰ সাংসদ আব্দুল খালিক ডাঙৰীয়া পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল যে মই সেই সময়তো যথেষ্ট দুখিত আছিলোঁ আৰু মই আশা কৰিছিলোঁ যে আমাৰ দলৰ নেতৃত্বই তেখেতৰ লগত আলোচনা কৰিব যাৰ ফলত পিছত দেখা গ'ল যে তেওঁ নিজৰ পদত্যাগ পত্ৰ ঘূৰাই ল'লে মই আশা কৰোঁ যে ভৰত নৰহ ডাঙৰীয়া আমাৰ কংগ্ৰেছ দলৰ ভিতৰত আটাইতকৈ জ্যেষ্ঠ নেতাৰ ভিতৰত এজন আৰু তেওঁৰ লগত আমাৰ দলৰ নেতৃত্ব আলোচনা কৰি তেওঁ যে পত্ৰ দিছে সেই পত্ৰটো গ্ৰহণ কৰিব নালাগে আৰু তেখেতৰ লগত বহি ভৱিষ্যতলৈ এটা সংকল্প ল'ব লাগে